নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় হ'ব ভেন্দি খেতি। তো কথা হ'ল কি, ভেন্দি খেতিত আমি কোনবিলাক ফাৰ্টিলাইজাৰ, কোন ধৰণৰ মেডিচিন দিলে খেতিৰ পৰা আটাইতকৈ ভাল ফলন আশা কৰিব পাৰি আৰু বাম্পাৰ ফলন পাবলৈ হ'লে আমি কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত ল'ব লাগিব। কথা হ'ল স্কিপ নকৰিব, ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চালে আপোনালোকে ভেন্দি খেতিৰ সম্পূৰ্ণ তথ্য পাব। ভেন্দি খেতি বৰ্ষা সময়ত কৰিব পৰা চব্জিৰ ভিতৰত আটাইতকৈ লাভান্বিত খেতি হিচাপে আমি ভেন্দি খেতিক চিনাক্তকৰণ কৰিব পাৰোঁ। যিটো খেতি কৰিয়ে কৃষকে বছৰেকত মোটামুটি 6 মাহেকত লাখত টকা ইনকাম কৰি আছে। তো ভেন্দি খেতি কৰিবলৈ হ'লে আপোনালোকৰ যিটো টেম্পাৰেচাৰ মোটামুটি 25ৰ পৰা ষ্টাৰ্ট হৈ 37 লৈকেও এই খেতিৰ কাৰণে উপযোগী। সেইকাৰণে মই কৈছোঁ কি যে ঠাণ্ডাৰ সময়ত যদি আমি ভেন্দি খেতি কৰিবলৈ যাওঁ, পাতবিলাক মোজোংগা মাৰি দিয়ে, কোচ খায়, আৰু ঠাণ্ডাৰ সময়ত পোকৰ আক্ৰমণ কম থাকে, বুজি পাইছোঁ, কিন্তু সেই সময়ত কিন্তু ভেন্দি একেবাৰে সৰু হৈ যায় আৰু লাগন নিদিয়েই। তো আজি আপোনালোকক যিটো খেতি দেখুৱাই আছোঁ, এইটো খেতিত দামেন্তি যিটো ভেন্দি আছে সেইটো দিয়া হৈছিল আৰু লগোৱা হ'ল, পোকৰ ঔষধ স্প্ৰে কৰা হ'ল। তো আজিৰ মুহূৰ্তত মানে কমেও 15ৰ পৰা 20 বাৰ খেতিৰ পৰা যেতিয়া চিঙন দিয়া হ'ল, গছতো আপোনালোকে অলৰেডি চাবই পাৰিছে, আজি মৰ্ণিঙতো কিন্তু ভেন্দি চিঙন দিছে। তো কথা হ'ল কি, এদিন পিছে পিছে চিঙন দিব পাৰিলে ভাল। যদি আপোনালোকে ভাবিছে যে আমি ডেইলি চিঙন দি বজাৰলৈ বিকিম, তথাপিও পাৰিব। দামেন্তি ভেন্দিটো ভালে আছে, ৰাধিকাৰকৈ তাৰমানে ছেকেণ্ড পজিশ্যনত আছে, কিন্তু ফাৰ্ষ্ট পজিশ্যনত আছে ৰাধিকা। তো এতিয়া মই আপোনালোকক ফাৰ্টিলাইজাৰ আৰু মেডিচিনৰ কথাখিনি কৈ আছোঁ, আপোনালোকে পৰামৰ্শত টুকাই ৰাখিব। ভেন্দি খেতিৰ কাৰণে আটাইতকৈ ভাল মেডিচিনটো হ'ল ৰেঞ্জাৰ, তাৰপিছত আছে বুলেট 47, গ্ৰেচিয়া, চেমোডিছ, শ্বৰ্ট, এনেকুৱা ধৰণৰ মেডিচিন আপোনালোকৰ খেতিত দিব। তাৰ লগতে ফাৰ্টিলাইজাৰ কি দিব, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়া নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। এতিয়া যদি আপোনালোকে মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে, তেনেহ'লে আপোনালোকে মোক ফ'ল' কৰিব আৰু এনেকুৱা ধৰণৰ যাতে উন্নত ধৰণৰ ভিডিঅ' পোৱাৰ পিছত আপোনালোকৰ খেতিৰ ওপৰত মনোযোগী আকৰ্ষিত হয়। ফাৰ্টিলাইজাৰ ভেন্দি খেতিৰ কাৰণে আটাইতকৈ ভাল হ'ল হিমুক এচিড আৰু ফলভিক এচিড থকা যিটো 95 আছে, তাৰপিছত ব্লেক যাদু, কালা যাদু, তাৰপিছত আছে গ্ৰিফিন, গ্ৰ' মেজিক, এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাক আপোনালোকৰ ভেন্দি খেতিত দিব। একেবাৰে কম দামৰ ফাৰ্টিলাইজাৰ হ'ল স্পাৰ্কাৰ জিয়াৰ, নেনো জিয়াৰ, এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰো আপোনালোকৰ খেতিত দিব পাৰিব ফলন বৃদ্ধিৰ কাৰণে, বাম্পাৰ ফলন পাবৰ কাৰণে। তো ভেন্দি খেতিত মাজে মাজে আপোনালোকে ইউৰিয়া সাৰ সিঁচিব। যদি এইটো সপ্তাহত 2 দিন ইউৰিয়া দিছে, তাৰ পিছৰ সপ্তাহত আপোনালোকে মেগনেছিয়াম দিব, বৰুণ দিব। তাৰমানে কি হয়, ফলনবিলাক ফাটি যায়, গছটো ফাটি যায়, বৰুণটো দিব আপোনালোকে, গছৰ সমস্যা নাথাকিব। এনেকুৱা ধৰণৰ পদক্ষেপ ল'ব আৰু সপ্তাহত 2 দিন আপোনালোকে মেডিচিন স্প্ৰে কৰিব। যদি ফাংগিচাইড লাগিছে, জুডিঅ' পাৱাৰ আছে, আদামা কোম্পানীৰ ফাংগিচাইডৰ ঔষধ আছে, এইবিলাকো দিব পাৰিব। এইবিলাক দিলে আপোনালোকৰ খেতিত আৰু কোনো ধৰণৰ সমস্যা নাথাকিব। 1 বিঘা মাটি যদি আপোনালোকে এই বাৰিষা ছিজনত ভেন্দি খেতি কৰিব পাৰে, যদি আপোনালোকে কিবা কাৰণত ভাল দাম পায় আৰু ফলন যদি বাম্পাৰ পায় খেতিৰ পৰা, তেনেহ'লে 1 বিঘা মাটি কৰি আপোনালোকে লাখত টকা ইনকাম কৰিব। এতিয়া কথা হ'ল, এই খেতিত
পানী ওলাই যাব পৰা ব্যৱস্থা কৰিব। যিমানে বৰষুণ নহওক অলপ চলপ পানী জমা হৈ থাকিলেও কোনো ধৰণৰ ক্ষতি নাই। কিন্তু লক্ষ্য কৰিব বেছিকৈ পানী জমা হৈ থাকিব নিদিব। অহৰহ পানী জমা হৈ থাকিলে গছৰ শিপাবিলাক নষ্ট হয়। তেতিয়া কিন্তু গছৰ যদি শিপাই ঠিক নাথাকে তেনেহ'লে কিন্তু গছৰ নানান ধৰণৰ সমস্যা দেখা দিয়ে। ভিডিঅ' চাই কেনে পালে কমেণ্টত লিখি দিব, ক'ৰ পৰা চাইছে কমেণ্টত লিখি দিব। তো আজিলৈ মই এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত ভেন্দি খেতিৰ যদি কিবা সমস্যা আছে আপোনালোকে কমেণ্ট কৰিব। আজিৰ এই ভিডিঅ'ৰ পিছত আপোনালোকৰ কোনটো খেতিৰ ভিডিঅ' লাগে কমেণ্টত লিখি দিব। মই আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' দিবৰ কাৰণে প্ৰস্তুতি ল'ম। তো আজিলৈ এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।